সালামুন আলাইকুম। আজি ৰচুল আৰু নবীৰ যিটো চিৰিজ চলি আছিলে তাৰ 7 নম্বৰ খণ্ড। যোৱা খণ্ডত মই কথাৰ মাজতে কৈছিলোঁ আৰু এটা মই ফেচবুকত পোষ্ট দিছিলোঁ, সেইটো মই ভুলক্ৰমে আপোনাৰ 10.110 কৈছিলোঁ। আচলতে সেইটো চেপ্টাৰ নম্বৰ 18.110 সূৰা কাফৰ, তাৰমানে 18.110 তাৰ বিষয়বস্তুটো আছিলে কি, নবী আৰু ৰচুল কোনো আমাৰ নিচিনা মানুহ নহয়। এটা কথা বুজিব লাগিব, কোৰাণৰ শব্দবিলাক যদি আপুনি ট্ৰেন্সলেটৰৰ পৰা বুজে তেতিয়া অসুবিধা হয়। যেনে মানুহক কয় ইনচান, নাচ, আদম, এনেকৈ কয়, আৰু বছৰটো মানুহেই বুজায়। তাৰমানে ট্ৰেন্সলেট কৰোঁতে তাৰমানে বছৰ, ইনচান, আদম, নাচ এই শব্দবিলাক যেতিয়া পোৱা মানে কোৰাণত মানে উল্লেখ থাকে, তাৰ ট্ৰেন্সলেটটো চব মেন বা মানুহ কৰি দিয়ে, তেতিয়াই চব বস্তুটো নুবুজা হৈ যায়। মোৰ 18.110 মানে মেইন শব্দটো আছিলে বছৰ, মই তোমালোকৰ নিচিনাই বছৰ, বে ডাঙৰ চিন আৰু ৰে বছৰ তাৰ ৰুট। গতিকে সেই বস্তুটো কেৱল আপোনাৰ প্ৰফেট আৰু মেছেঞ্জাৰ, নবী আৰু ৰচুলসকলৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয়। এইটো কোনো মানুহ নহয়। ইয়াৰ আপোনাৰ তাত মানুহ তাৰমানে যিটো আপোনাৰ 18.110 প্ৰথমেই কোৱা হৈছে, কুল ইন্নামা আনা বাছাৰুম মিছলুকুম, তেনেকৈ আছে। আৰু তাৰ হেৰিটো কৈছে, কোৱা মই তোমালোকৰ দৰে এজন মানুহ, মোৰ প্ৰতি অহি হয়। এই বছৰটো মানুহ নহয়, এইটো ৰচুল আৰু প্ৰফেটৰ ক্ষেত্ৰতহে হয়। ৰচুল আৰু প্ৰফেট মানুহ নহয়। তেওঁলোকৰ আমাৰ ভিতৰত থকা, আমাৰ নফছত থকা, আমাৰ আপাৰ আৰু লোৱাৰ কনচিয়াছত থকা কিছুমান পাৱাৰ, আল্লাহে দিয়া কিছুমান পাৱাৰ। এইবোৰ মই চব এটা এটাকৈ ভেৰিফাই কৰিম, সেইকাৰণে দীঘলীয়া হৈ গৈছে। সৰু সৰু মই খণ্ড কৰাৰ কাৰণে দীঘলীয়া হৈ গৈ আছে। সেই বছৰৰ আচল হেৰিটো হৈছে আপোনাৰ চেন্সেবল থটছ, টু এৱেকেন আৱাৰ থটছ, আমাক মনবোৰ জাগ্ৰত কৰা এটা প্ৰক্ৰিয়া। সেইবিলাক অকল আপোনাৰ নবী আৰু ৰচুলৰ ক্ষেত্ৰতহে এই পাৱাৰটো দিছে, সেইটো মানুহ নহয়। সেই কথাটো বুজিব লাগিব। বছৰ আপুনি এইটো চাওক 18.110 আৰু যদি চাওক আপুনি যদি তেনেকৈ হয়, মই আগতে কৈছোঁ, যদি বছৰক যদি মানুহ ধৰি লয়, নবী আৰু ৰচুলসকল কোন আছে জীয়াই কওকচোন। আমাক কি দিবলৈ আহিব, আমাক কি শিকাব, কি জ্ঞান দিব? এইবিলাক আমাৰ ভিতৰত থকা বস্তু। আৰু এইটো গোটেইটো আপোনাৰ 18.110 তাৰ 6 নম্বৰ হেৰিটোত মানে হোৱা আছে, যিটো ভাৰ্ব ফৰ্ম আৰু ইমপাৰফেক্ট ভাৰ্ব। গতিকে এইটো প্ৰেজেণ্ট টেন্সত থকা বস্তু এটা। গতিকে ইনচান, বছৰ, তাৰ ডিফাৰেঞ্চকেইটা আমি বুজা উচিত। ঠিক তেনেকৈ ধৰক এই শব্দটো ইয়াত মই সুধিছোঁ, এইটো মানে কি 18.110 মই তাৰমানে মোৰ ফেচবুকত সুধিছিলে, মই এজন কি কোৱা মই তোমালোকৰ দৰে এজন মানুহ। এই মইটো কাৰ, এইটো হ'ল প্ৰনাউন, মইটো কাৰ বদলি বহিছে, তাক কোনো উত্তৰ নিদিলে। আৰু দেখিছে চবেই, তাৰমানে মই ভিউজবিলাক কিমান নাম্বাৰ হৈ গৈছে মই পাই গৈছোঁ। গতিকে
তাৰমানে কি এইবোৰ চবৰে কোৰাণখনলৈ কনফিউজন আছে। তাত ৱহিৰ কথা আছে ইয়াত হা। আপুনি যদি গোটেই চূৰাটো একদম ষ্টাৰ্টিং টু এণ্ডিং চাওক, আপুনি যিহেতু মই কৈছোঁ বাছৰটো আপোনাৰ নবী বা ৰচুলৰ ক্ষেত্ৰত হয়। আপুনি চাব সেই 18.60ত আপোনাৰ হেৰিৰ কথা আহিছে হা, প্ৰফেট মুছাৰ কথা আহিছে, নবী। গতিকে ইয়াত এটা মই ক্লিয়াৰ আৰু কৰোঁ, নবী আৰু ৰচুল একে নহয়। আৰু স্পেচিয়েল এটা মানে এণ্ট্ৰি আছে বা যি মানে হেৰি আছে, যিটো মহম্মদ। এইবিলাক চব আপোনাৰ ইনচাইট আছে। মহম্মদ কেনেকৈ থাকে, কেনেকৈ কাম কৰে, নবীয়ে কেনেকৈ কাম কৰে। আচলতে এটা কথা মই ফেচবুকতে হেৰি এটা পাইছিলোঁ, বস্তুটো কেনে আমাৰ যদি আৰু হ'ল এটা কথা, কোৰাণখন হ'ল আপোনাৰ সাৰ্বজনীন, তাৰমানে গোটেই মানৱ জাতিৰ কাৰণে। ইয়াত কোনো ধৰ্মৰ কথা নাহে, কোনো ধৰ্মৰ কথা নাহে ইয়াত। ই সকলোৰে বাবে এই বস্তুটো। মোৰ যদি চাওক, আপুনি এটা কাম কৰিবলৈ লৈছে হা, এই ধৰি লওক আপুনি কৰিব নে নকৰিব, আপোনাৰ অন্তৰ আত্মাই কি কয় সেইটো একেবাৰে সঁচা কথা। যিটো অন্তৰ আত্মা আমি কৈয়ে থাকোঁ, অন্তৰ আত্মাই কি কয় সেইটোৱেই সত্য। এই ঘটনাটো সেই তাত মানে এজন মানে কিবা এটা এডভাৰটাইজ কৰোঁতে দিছিলে, মই ক্লিপটো লগাই দিছোঁ, এইটো আপোনালোকে চাব ইনশাল্লাহ। সালামুন আলাইকুম। আত্মাই যিটো কথা কয় সেইটো সদায় সঁচা হয়। বিদেশলৈ যাবলৈ সুবিধা পাইছিলে, আপোনাৰ বিবেক আৰু অন্তৰাত্মাৰ মাজত এটা সংঘাত। অন্তৰাত্মাই এষাৰ কথা কৈছে, বিবেকে কৈছে তুমি গুচি যোৱা। সেই সংঘাত আমি প্ৰতিজন ব্যক্তিয়ে আমি সেই সন্মুখীন হওঁ। কেনেকৈ আপুনি বিবেকক বাদ দি অন্তৰাত্মাৰ কথা শুনিবলৈ বাধ্য হ'ব? আমাৰ দেউতাই কিছুমান কথা কৈ গৈছিলে যে বিবেক আৰু অন্তৰাত্মা, আত্মাই যিটো কথা কয় সেইটো সদায় সঁচা হয়। কাৰণ আপুনি চাবচোন, মাকে যেতিয়া বাচ্ছা এটাক মৰম কৰে নহয়, সি মূৰলৈ টানি নালে, সদায় বুকুৰ মাজত লয়। তাৰমানে অন্তৰে যিখিনি কথা কয় সদায় সঁচা হয়। মাকৰ মৰম সদায় সঁচা হয়, ৰাইট? মাকৰ সমান কোনো মৰম কৰিব নোৱাৰে।